নমস্কাৰ আজি আমি চেঞ্জঅভাৰ ফিটিং কেনেকৈ কৰে অলপ বস্তুটো দেখাই দিওঁ। সেইটো এটা চেঞ্জঅভাৰ, এইটো 100 এম্পিয়াৰৰ চেঞ্জঅভাৰ হয়, 450 ভল্টৰ। এইটো আমি মানে ইয়াতে আজি লগাম, দাগি দিয়া হৈছে। তো ইয়াৰ পৰা কানেকশ্যনখিনি ল'ব লাগিব। তো কেনেকৈ কি কানেকশ্যন ল'ম গোটেইখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া ধুনীয়াকৈ চেঞ্জঅভাৰটো ধুনীয়াকৈ ৱালত বহাই লওঁ পুৰা হেভিকৈ। তাৰপিছত মই গোটেইখিনি কানেকশ্যন দেখাই আছোঁ কেনেকৈ কি কৰিলোঁ। মানে আমি গোটেই মানে তাৰবিলাকত লাটবিলাক মাৰি ল'লোঁ। এতিয়া আমি এইটো ডিজিটেল কানেকশ্যনটো দি দিম। ধুনীয়াকৈ আমি কানেকশ্যনটো গোটেই একদম মিলাই লৈছোঁ। তো তাতে 3 ফেজ লাইন হয়, সেইটোৰ কাৰণে ইয়াৰে লাইনবিলাক চব মানে কালাৰ হিচাপত মাৰিব লাগিব। চিংকেনে কালাৰ হিচাপত নামাৰিলেও হয়, কিন্তু কালাৰটো থৈ দিলে অলপ লাইনটোৰ সুবিধা হয়। এইটো চেঞ্জঅভাৰত যিটো মই মাৰি আছোঁ সেইটো হ'ল ছাপ্লাই, ৰেড য়েল্ল' ব্লু সেইকাৰণে কালাৰটো মিলাই মাৰিব লাগিব। এই যিটো মই কানেকশ্যনটো দি আছোঁ ৰেড য়েল্ল' ব্লু আৰু ব্লেক, মানে ব্লেকটোতো নিউট্ৰেলে, বাকী তিনিওটা মানে ছাপ্লাই। এই তিনিওটা মানে ছাপ্লাইত যাব, মানে ঘৰৰ যিটো আমাৰ ঘৰৰ লাইন আছে সেই লাইনৰ ছাপ্লাইত যাব গুচি। আৰু এতিয়া মই আৰু ইয়াৰে ডিজিটেল লাইনটো দেখাই আছোঁ। প্ৰথম মই ফিটিংটো কৰি লওঁ, তাৰপিছত মই গোটেইখিনি বুজাই আছোঁ। এই বাছবাৰটো মানে ছাপ্লাই গোটেই লাইনটো মানে বাছবাৰটো গোটেই ঘৰত দিয়া যাব যিমান আছে। সেইটোৰ কাৰণে মই গোটেইখিনি এতিয়া ফিটিং কৰি লওঁ, কৰি কিনে আপোনালোকক গোটেই ভালকৈ ইয়াৰে স্পষ্টকৈ মই দেখাই আছোঁ কি কৰিলোঁ, ক'ত কেনেকুৱাকৈ লাইন নিলোঁ। তো আপোনালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে চাই থাকক। অলপমান স্পীড কৰি দিছোঁ যাতে চাই বৰিং নাপায় ভিডিঅ'টো। আমি এনেকুৱা 3 ফেজ কাম প্ৰায় কৰি থকা যায়। আপোনালোকে মোৰ নেক্সট ভিডিঅ' চাব পাৰে, তাত যাই কিনে মোৰ চেনেলটোত যায়, বজেন দাস টেকনিচিয়ান এইটো চেনেলত। তো প্ৰায় এনেকুৱা ভিডিঅ' দি থাকোঁ, আপোনালোকে পিছলৈকে চাব ইচ্ছা গ'লে চাই থাকিব। তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি চাই ভাল পায়। এইটো এতিয়া মই বাছবাৰটোৰ পৰা মানে গোটেই ছাপ্লাইটো লৈ ল'লোঁ, ছাপ্লাইটো ইয়াতে। এতিয়া মই ইয়াতে ডিজি কানেকশ্যনটোও দি দিছোঁ, ডিজিটটো মানে চলাই দিম ইয়াতে এতিয়া কমপ্লিট হ'ল। মেইন লাইন, ডিজিটেল লাইন, এনেকৈ ঘৰৰ ছাপ্লাই গোটেইকেইটা